জোনাৰ চিমেণ্ট চাপৰিত ইউবিপিৰ উদ্যোগত বৃহৎ বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ বড়োসকলৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত ৰূপায়ণ কৰা উক্ত বিশাল বিক্ষোভ কাৰ্যসূচীত অসমৰ 22খন জিলাৰ পৰা অংশগ্ৰহণ কৰে প্ৰায় 10 সহস্ৰাধিক বড়ো ৰাইজে ইউবিপিৰ উদ্যোগত জোনাৰ চিমেণ্ট চাপৰিত ৰূপায়ণ কৰা উক্ত বিশাল বিক্ষোভ কাৰ্যসূচীত BKWSৰ নিৰ্বাচন শীঘ্ৰে অনুষ্ঠিত কৰা কাৰ্বি আংলং ডিমা হাছাও জিলাৰ বড়োসকলক পাহাৰীয়া জনজাতি স্বীকৃতি প্ৰদান কৰা বিটিআৰৰ বাহিৰৰ বড়ো অধ্যুষিত অঞ্চলৰ উন্নয়নৰ বাবে বিশেষ পুঁজি আবণ্টন দিয়া বড়ো ৰেজিমেণ্ট গঠন কৰি বড়োলেণ্ড আন্দোলনৰ প্ৰাক্তন কেডাৰ বড়ো যুৱকক নিযুক্তি দিয়াৰ দাবীত উলিওৱা হয় বিশাল বিক্ষোভ সমদল কাৰ্যসূচী অসমৰ 22খন জিলাৰ পৰা অহা প্ৰায় 10 সহস্ৰাধিক বড়ো প্ৰতিবাদী ৰাইজৰ অংশগ্ৰহণ কৰা বিক্ষোভ কাৰ্যসূচীত সংযুক্ত বড়ো গণমঞ্চৰ সভাপতি মনোৰঞ্জন বসুমতাৰীয়ে কয় বড়ো গাঁওসমূহ সম্পূৰ্ণ চিনাক্তকৰণ আৰু সমষ্টি নিৰ্ধাৰণ কৰি BKWSৰ নিৰ্বাচন অতি শীঘ্ৰে অনুষ্ঠিত কৰা কাৰ্বি আংলং জিলাৰ বড়োসকলক পাহাৰীয়া জনজাতিৰ মৰ্যাদা প্ৰদান কৰা বিটিআৰৰ বাহিৰৰ বড়ো অধ্যুষিত অঞ্চলৰ উন্নয়নৰ বাবে বিশেষ পুঁজি আবণ্টন দিয়া অসম টেট আৰু কেন্দ্ৰীয় টেট উত্তীৰ্ণ বিটিআৰৰ বাহিৰৰ বড়ো মাধ্যমৰ যুৱক যুৱতীৰ বাবে সুকীয়াকৈ পৰীক্ষা অনুষ্ঠিত কৰি শিক্ষক নিযুক্তি প্ৰদান কৰা বড়ো মাধ্যমৰ বেচৰকাৰী বিদ্যালয়সমূহ প্ৰাদেশিকৰণ কৰা বড়ো ৰেজিমেণ্ট গঠন কৰি বড়ো যুৱক যুৱতীক নিযুক্তি প্ৰদানৰ দাবী জনায় অন্যথা সংযুক্ত বড়ো গণমঞ্চৰ উদ্যোগত পৰৱৰ্তী সময়ত গুৱাহাটীত 30 সহস্ৰাধিক বিভিন্ন জিলাৰ বড়ো ৰাইজৰ সহযোগত বৃহৎ ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব বুলি হুংকাৰ দিয়ে বিক্ষোভ কাৰ্যসূচীৰ অন্তত জোনাই সহকাৰী আয়ুক্ত তৃষ্ণা পায়ঙৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী শিক্ষামন্ত্ৰী BKWSলৈ বিভিন্ন দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰদান কৰে বাতৰিৰ সৈতে পল্লৱী হাজৰিকা দলে জোনাই বাৰ্তা ধেমাজি জিলা সাঞ্জাৰী নগৰত ধেমাজি জিলাৰ সহযোগত সংযুক্ত বড়ো গণমঞ্চ কেন্দ্ৰীয় সমিতি ইউনাইটেড বড়ো পিপলছ অৰ্গেনাইজেশ্যনৰ এটা গণউচ্ছিঙৰ এটা কাৰ্যসূচী লোৱা হৈছে যেহেতু দীঘলীয়া এটা আন্দোলনৰ ফলশ্ৰুতিত 3খনকৈ চুক্তি হ'ল তৃতীয় বড়ো শান্তি চুক্তিৰ আধাৰত যেহেতু 2020 চনৰ 27 জানুৱাৰী তাৰিখ এটা চুক্তি হৈছিলে সেই চুক্তিৰ যেহেতু আমিও অন্যতম এটা স্বাক্ষৰকাৰী সংগঠন অখিল বড়ো ছাত্ৰ সন্থা আৰু NDB 4টা গোটৰ লগত এই চুক্তিৰ আধাৰত আমি BTCৰ বাহিৰত যেটো বড়োসকলৰ আৰ্থ সামাজিক শৈক্ষিক বা আমাৰ সামাজিক তথা আমাৰ আত্মপৰিচয়ৰ কাৰণে আমাৰ ভৱিষ্যত সুৰক্ষিত কৰিবৰ কাৰণে যেটো বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিল দিয়া হৈছিলে হেতু আজিলৈকে পূৰ্ণাংগ হোৱা নাই ইয়াৰ গাঁও চিনাক্তকৰণ সম্পূৰ্ণ হোৱা নাই ইয়াৰ সমষ্টি নিৰ্ধাৰণ হোৱা নাই ইয়াক নিৰ্বাচনলৈ অনুষ্ঠিত কৰা নাই ইয়াৰ প্ৰতিবাদত আৰু কাৰ্বি আংলং জিলাত বসবাস কৰা বড়োসকলৰ দুটা চুক্তিত স্থান পালে BSC চুক্তি আৰু BTC চুক্তিত সেই বড়োসকল আজিলৈকে পাহাৰীয়া জনজাতি হিচাপে মৰ্যাদা পোৱা নাই ইয়াৰ দাবীত আৰু ইয়াৰ লগতে বড়োসকলৰ যেটো শিক্ষাৰ সমস্যা যেটো বড়ো মাধ্যমৰ সমস্যা এই সমস্যাসমূহ যথেষ্ট আছে 6.3 মতে এতিয়ালৈকে আমাৰ বিশেষ ৰেহাই দি হলেও যি বিদ্যালয়সমূহ প্ৰাদেশিকৰণ কৰিব লাগিছিল এটা আজিলৈকে কৰা নাই আৰু ইয়াৰ বাদেও যেটো BTCৰ পৰা ইয়াত যথেষ্ট সংখ্যক শিক্ষক আহে বড়ো মাধ্যমৰ তেওঁলোকে পুনৰ গুচি যায় তাৰ পিছত আমাৰ শিক্ষক কমে ইয়াৰ কাৰণে আমাৰ ইয়াতে BKWC এৰিয়াতে যেটো টেট পাছ হৈ থকা যিমান নেকি শিক্ষক আছে বড়ো মাধ্যমৰ তেওঁলোকক নিযুক্তি প্ৰদান কৰা স্পেশালি এইটো আৰু ইয়াৰ বাদেও যেটো আমি এটা বৃহৎ এটা জনসংখ্যা হয় আদিবাসী গতিকে বিভিন্ন জনগোষ্ঠীসমূহৰ নামত এটা ৰেজিমেণ্ট আছে যেনে নাগা ৰেজিমেণ্ট গোৰ্খা ৰেজিমেণ্ট অন্যান্য আমাৰ মাজতো বড়োসকলৰ নামত এটা বড়ো ৰেজিমেণ্ট গঠন কৰি দিয়াৰ দাবীত আমি এই কাৰ্যসূচী লৈছো আৰু ইয়াৰ বাদেও এটা পেকেজ আছে স্পেশাল পেকেজ যেটা আমি চুক্তি কৰিলো সেই চুক্তিৰ আধাৰত যেহেতু বিটিআৰত যেহেতু 1500 কোটি দিয়া হ'ল কিন্তু আমিও স্বাক্ষৰকাৰী সংগঠন কিন্তু আমাক অলপ মাহি আহিৰে চকুৰ চালে আমাক এটা ঘূৰ অন্যায় কৰা হ'ল বুলি আমি কৈছো গতিকে আমিও আজি ডিমান্ড দিছো যে আমাকো বিটিআৰৰ বাহিৰত বহবাস কৰা বড়োসকলৰ সৰ্বাংগীন উন্নয়নৰ কাৰণে আমাকো এটা স্পেশাল পেকেজ লাগে আৰু বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিলৰ পুঁজি যেটো হিমিত আৰু হেতু আজিৰ তাৰিখত মই ক'ব লাগিব যে অসমৰ ভিতৰত সৰ্ববৃহৎ এটা বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিল এই ধুবুৰীৰ পৰা আৰম্ভ কৰি পেলাই হৰিয়ালৈকে হিচৰিত হৈ আছে আৰু বৰাকভিলিত থকা আমাৰে বংশধৰ ব্ৰুজিবিল কমিউনিটি আছে তেওঁলোকৰ সহস্ত সংগ্ৰাম দুটা আছিল তেওঁলোকে সিজফায়াৰ হোৱাৰ পিছত আলোচনাৰ মধ্যমেদি আমাৰ বড়ো কছাৰী কাউন্সিলত তেওঁলোকক অন্তৰ্ভুক্ত কৰা হৈছে গতিকে যেটো কাউন্সিলক আমাক 13.5
13.5 কোটি টকা দিয়া হৈছে এই 13.5 কোটি দি এই ইমান ডাঙৰ কাউন্সিলত আৰু 10 লক্ষাধিক বড়ো জনসাধাৰণক সন্তুষ্ট কৰাটো সম্ভৱ নহয় গতিকে প্ৰত্যাহ্বান জনাব লগা হৈছে আমাৰ মিনিষ্টাৰ ডাঙৰীয়াৰ যেটো বড়ো কছাৰী কাউন্সিল চলাই আছে তেওঁলোকে এটা প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে পুঁজি সীমিত হোৱাৰ কাৰণে তেওঁলোকে এই পুঁজিটো বৃদ্ধি কৰাৰ দাবীত আমি এই কাৰ্যসূচীটো লৈছো